ডিগবৈত এজন বৃদ্ধৰ কৰুণ গাথা। শৌচালয়ত বসবাস কৰি চলাবলগীয়া অৱস্থা হৈছে জীৱন সংগ্ৰাম। হাই মানৱতা। এখন হোটেলত কাম কৰি দুবেলা দুমুঠি খাই জীয়াই থকা এজন বৃদ্ধৰ আজি ডিগবৈৰ এটা শৌচালয়ৰ অতিথি। কিছুদিনৰ আগত হোটেলখন অজ্ঞাত কাৰণত বন্ধ হোৱাৰ ফলত হোটেল কৰ্তৃপক্ষই বৃদ্ধগৰাকীক ডিগবৈ পৌৰসভাই নিৰ্মাণ কৰা এটা শৌচালয়ৰ গৃহত থৈ যায়। এইদৰে সম্প্ৰতি বসবাস কৰি জীয়াই আছে শৌচালয়ৰ গৃহত। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। গোলাঘাটত আছিলোঁ, গোলাঘাটৰ পৰা ডিগবৈ আহিলোঁ। ডিগবৈ অহাৰ পাছত মই হোটেলত এটা কাম কৰিলোঁ। মই তাত বেমাৰ হৈ গ'লোঁ। মেডিকেলৰ পৰা আহি মোক হোটেলৰ মালিকটো মোক ইয়াত সোমাই দিলে। হয় হয়, আপোনাৰ ঘৰ ক'ত আছিলে? গোলাঘাট। হয়, কোনখন হোটেলত কৰিছিলে? হোটেলখন ক'ত আছিলে? হোটেলখনি বজাৰৰ ভিতৰত। হয় হয়, আপুনি কি আবেদন কৰিব চৰকাৰলৈ? চৰকাৰে কওক মোক এটা ভাল ঘৰ, সৰু মৰু ঘৰ এটা যদি দিয়ে ভাল কথা, অকণমান যদি খাই গৈ ভাল মতে থাকোঁ যদি বা